চাওঁতে চাওঁতে কৃষ্ণচূড়া নগৰীত 2 বছৰীয়া যাত্ৰাটোৰ শেষ হ'বৰে হ'ল। ইয়াত মায়া আছে, ইয়াত আপোন আপোন ভাৱ আছে সঁচাকৈ। আৰু সকলোতকৈ আপোন মোৰ এই আৱাসখন, যিয়ে এটি পৰিয়াল উপহাৰ দিছে, সুখ দুখ সকলোতে। আৰু মোৰ এই আৱাসৰ প্ৰজাতিলৈ আজি আহিছে কাৰ্গি, কিয়নো আজি ইউনিভাৰ্চিটি জীৱনৰ আমাৰ শেষৰটো উৎসৱ বসন্ত উৎসৱ আছে। এয়া আমিও সাজি কাচি ৰেডি হ'বৰে হ'ল। সকলো ওলাইছে, আমাৰ সুন্দৰী কেইগৰাকীও ওলাইছে, চব ওলাইছে। আমি একেলগে বিহু চাবলৈ যাম। এয়া আমি ওলাই মেলি ৰেডি, চাবলৈ যাওঁ বসন্ত উৎসৱ। ইয়াত সকলো একেলগে ওলাই যোৱা যায়, সেইটোৱে ইয়াত ভাল লাগে। আৰু ৰাস্তাত ৰীল বনোৱা আৰু ফটো বনোৱাটো আমাৰ কামেই হয়, নে কি কয়? এয়া আমি পালোগৈ বসন্ত উৎসৱ। চাই লওঁ অকণমান, নিশ্চয়কৈ বহুত ধুনীয়া। বিহু চাই থকাৰ মাজতে আমি উঠিলোঁ ফটো। কিয় নুঠিম, সাজি কাচি আহিছোঁ। আৰু একেখিনি ঠাইত একেলগে থাকি এই লগত ফটো উঠিম, হ'বই নোৱাৰে। আৰু এইকেইজনীৰ কথাটো ক'বই নালাগে, সঁচাকৈ বুকুৰ আপোন ইহঁত। গুৱাহাটী ইউনিভাৰ্চিটিত দিয়া উপহাৰ মোৰ বাবে। আৰু এয়া আমাৰ আৱাসৰ পৰা অহা জেং বিহু দলটি। বহুত ধুনীয়া। সঁচাকৈ ধুনীয়া নহয়নে? আমাৰ আৱাসটিয়ে লাভ কৰিলে শ্ৰেষ্ঠ জেং বিহু দল আৰু এই শ্ৰেষ্ঠ বিহুৱতী। এয়া বহু অপেক্ষাৰ অন্তত আমি চাই আছোঁ প্ৰগ্ৰাম। চাওকচোন আপোনালোকে বসন্ত উৎসৱৰ প্ৰগ্ৰাম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলোৰে কাহিনীতে সদায় বসন্ত। ৰাতি পুৱাব পাৰে, কিন্তু কাৰ গাঁও কেতিয়াও নাযায়। সকলো একদম আনন্দ দুখৰ লগত। চাওকচোন চবেই নাচিছে। ৰাতিপুৱালে বিশ্ববিদ্যালয়ৰ প্ৰগ্ৰাম নহ'ব সেইটো কথাই নহয়। ইয়াত ৰাতিপুৱাব লাগিব, তেতিয়াহে প্ৰগ্ৰাম শেষ হ'ব। ৰাতিপুৱা হ'ল, আমি উভতি আহিলোঁ হোষ্টেললৈ। বাই বাই।